এখন L2খন হয়, L2খনে দেখিছে মই চলাই আছোঁ, গাঁৱলৈ আহি আছোঁ। খুব সুন্দৰ হৈ আছে, বিৰাট মজা হৈছে। যোনে ল'ব খুব মজা পাব। গাড়ী মানে একদম চাবলগীয়া নাই আৰু, গাড়ী মাইনাছ পইণ্ট কোনো নাই, খালি তেল ভৰাব লাগে আৰু চলাব লাগে। গাড়ী বেলেগ কৰিবলগীয়া একো নাই। ব'লক ভিডিঅ'টো আগলৈ চাই থাকোঁ। L2 LXi অপশ্যনেল আনিছিলোঁ 2020-ৰ। সেইখন গাড়ী ৱাশ্বিং কৰা হৈ গ'ল, হুইল কেপ লগোৱা হ'ল গাড়ীখনে। এবাৰ দেখাই দিছোঁ, ইণ্টেৰিয়ৰটো দেখাই দিছোঁ আপোনালোকক। ছিট কভাৰ অৰিজিনেলে হৈয়ে আছে, লাগি আছে অৰিজিনেলে, আৰু চাফ চিকুণ আছে গাড়ী। বেক চাইডৰ পৰা এনেকুৱা। আমি ইয়নখনো লৈ আহিছোঁ, ইয়নখনো আপোনালোকে পাই যাব। ইয়নখনে ৱাশ্বিং কৰা হৈ গ'ল, মবিল কুলিন এইখিনি ভৰোৱা হৈ গ'ল। এইখনৰ টায়াৰ মোটামুটি অ'কে আছে। বেক চাইডটো এবাৰ দেখাই দিছোঁ। আৰু বেক চাইডটো চব চিল হৈ আছে। ফাইনেন্সৰ সুবিধা হ'ব এইখনত 5 বছৰ ফাইনেন্স পাই যাব। 70,000 60,000 টকা ডাউন পে'মেণ্টত এখন ওলাই যাব। কাৰোবাক লাগিলে যোগাযোগ কৰিব। গাড়ীখন খুব সুন্দৰ হৈ আছে, বহুত মজা হৈ আছে, স্মুথ। মই এতিয়া চলাই আহিছোঁ, এখন গাঁৱত থাকিব, এখন মই গাঁৱলৈ লৈ আহিছোঁ। কাৰোবাক লাগিলে যোগাযোগ কৰিব। ইয়নখনো দেখাই দিম আপোনালোকক মই। এখন খুব সুন্দৰ হৈ আছে, ফুল বডি অৰিজিনেল পেইণ্টতে আছে এখন গাড়ী। ফ্ৰণ্টৰ পৰা লুকছটো এনেকুৱা। এতিয়া ইয়নখন চাওঁ ব'লক। ইয়নখন অনা হৈ গ'ল, আৰু ইয়নখন অথনি ৱাশ্বিং কৰালোঁ, ৱাশ্বিং কৰাই মেলি এতিয়া লৈ আহিছোঁ গাঁৱলৈ। আৰু মোৰ সকাইখনীয়া এলেংমৰা হয়, যোৰহাট, আৰু তালৈ লৈ আহিছোঁ। এখন তাতে থাকিব, টাউনত থ'বলৈ জেগা নাইকিয়া হ'ল, এখন তালৈ লৈ আহিছোঁ। আৰু আমাৰ গুৰিত এখন ৰেনাল্ডো কুইডো আছে, মই ৰেনাল্ডো কুইড এখনো আনি থোৱা আছে, সেইখনো পাব। সেইখনৰ ভিডিঅ' মই কালিলৈ বনাই আছোঁ। আৰু সেইখনৰ আগতে এটা দিয়া আছিলে, বাকী এইখনৰ সেইদিনা দেখাইছিলোঁ মিটাৰ চিটাৰ কিমান চলা। আজি ফুল ভিডিঅ' এটা দেখাই দিছোঁ ব'লক। ফ্ৰণ্টৰ পৰা এনেকুৱা হৈ আছে, ফুল বডি অৰিজিনেল পেইণ্টতে আছে, খুব সুন্দৰ হৈ আছে গাড়ীখন। আৰু টায়াৰ কণ্ডিশ্যনো দেখিবলৈ পাইছে ভাল হৈ আছে, হুইল কেপকেইটা নতুনে লাগি আছে। আৰু এইটো ইণ্টেৰিয়ৰটো, ইয়াত গামোচা লগাই থৈছে কাষ্টমাৰে। আৰু মিটাৰটো দেখাই দিছোঁ, সিদিনা দেখাইছিলোঁ মিটাৰটো, তথাপিতো এবাৰ দেখাই দিছোঁ। 53,269 কিলোমিটাৰ চলিলে। আৰু বাকী ইণ্টেৰিয়ৰটো এনেকুৱা, ফুল বডি অৰিজিনেল পেইণ্ট, সকলোবিলাক চিল আছে, চিন্তা কৰিবলগীয়া একো নাই, সকলো চিল আছে। 13 চনৰ হয় এখন, 13 আগষ্টৰ হয়, আৰু স্পৰ্টছ হয় এখন, টপ মডেল। ইয়াত এটা এয়াৰবেগ পাব আপোনালোকে। গাড়ী স্মুথ, একদম চাউণ্ডলেছ গাড়ী, খুব সুন্দৰ হৈ আছে। আৰু আমি বেলেগৰ দৰে ৰেটো হেঁচা মাৰি নধৰোঁ, আমি কিবা এটা লওঁ আৰু গাড়ী দি দিওঁ, আমি বেছি দিন ফচাইও নাৰাখোঁ। আৰু বেকৰ পৰা লুকছটো এনেকুৱা। ইয়ন স্পৰ্টছ হয়, 2013 চন। আৰু যিদিনা মই গাড়ীখন আনিছিলোঁ, পৰহি দিনা গাড়ীখন অনা হৈছিলে। পৰহি দিনা আপোনাৰ ছেকেণ্ড অনাৰ জাষ্ট সেইদিনা হৈছে, পিতেকৰ নামত সেইদিনা ট্ৰান্সফাৰ হৈছে, আগতে মাকৰ নামত আছিলে। মই লুকছটো দেখাই দিছোঁ ছাইডৰ পৰা। আপোনালোকে L2খনটো দেখাই পালে, L2খন এইখন, আৰু ইয়নখন এইখন, আৰু এখন আছে কুইড এখন আছে। আপোনালোকে কুইডখন লাগিলেও যোগাযোগ কৰিব, কুইডখন মই কমতে দি দিম। সেইখন ফাইনেন্সো হৈ যাব, কুইডখন চব চিল হৈ আছে। আৰু এইখন যদি কোনোবাই ল'ব খোজে যোগাযোগ কৰিব। এইখনৰ দাম আহিব 150 ফাইনেল আহিব। যদি কাৰোবাক লাগে যোগাযোগ কৰিব। এইখনৰ ফাইনেন্সৰ সুবিধা নাই। আৰু হিমাংশু গাড়ী চলাই কেনেকুৱা পালা? গাড়ী মজা হয় নাই? গাড়ী বহুত ধুনীয়া হৈছে, আৰু ৰাবিন কটাও হৈ গ'ল। গাড়ীখন এতিয়া উলিয়াই পৰিলে চেহেৰাটো। আৰু কাৰোবাক লাগিলে যোগাযোগ কৰিব, 8399066635, এইটো মোৰ নাম্বাৰ হয়। এড্ৰেছ যোৰহাট। কাৰোবাক লাগিলে যোগাযোগ কৰিব। ধন্যবাদ।